জটিল ৰোগত আক্ৰান্ত এটি পৰিয়ালৰ কৰুণ দশা মুৰাঝাৰৰ বৰপুখুৰী গাঁৱৰ এক শয্যাশায়ী ৰোগী বিগত 2 বছৰ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে এজন ব্যক্তি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি সম্প্ৰতিৰ সৰ্বশান্ত হৈ পৰিছে আব্দুল মালিক নামৰ লোকজনৰ অসহায় উপায়বিহীন আব্দুল মালিকৰ 4গৰাকী কন্যাই মুৰে কপালে হাত দি দুৰ্ভিক্ষৰ জীৱন পাৰ কৰিবলগীয়া হৈছে সম্প্ৰতিৰ মৃত্যুৰ ক্ষণ গণি থকা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আব্দুল মালিকৰ উন্নত চিকিৎসাৰ বাবে সাহায্যৰ প্ৰয়োজন সেয়েহে অসমবাসী ৰাইজৰ লগতে অসম চৰকাৰৰ পৰা সহায় বিচাৰে পৰিয়ালটোৰ লগতে স্থানীয় দল সংগঠনে সকলোৰে অলপ সহায় সাহায্যই পুনৰ এক নতুন জীৱন দিব পাৰে পৰিয়ালটোক কোনো সদাশয় ব্যক্তিয়ে যদি দুৰাৰোগ্য ৰোগত আক্ৰান্ত আব্দুল মালিকক সহায় কৰিব বিচাৰে তেন্তে ফোন পে নম্বৰ মুকলি কৰিছে 7086855468 নম্বৰ যোগে সহায় কৰিব পাৰে অন্যথা তেওঁৰ বাসগৃহত উপস্থিত হৈ সহায় আগবঢ়াব পাৰিব তেওঁৰ ঠিকনা হৈছে নাম আব্দুল মালিক গাঁও বৰপুখুৰী গাঁও পঞ্চায়ত বুৰুঙাতলি থানা মুৰাঝাৰ জিলা হুজাই ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট নিউজ এইট আসাম এই মানুহজন কিমান দিনৰ পৰা ৰোগত আক্ৰান্ত হৈছে আৰু কি বেমাৰত বৰ্তমান ভুগি আছে আজি 2 বছৰ হৈ যায় আমার মাটি বাড়ি ঘর সব বেচিয়া কেচিয়া এখন অস্থায়ী থাকি আর ক্যান্সার বেমার হয়ে গেছে এখন আমার পয়সা উড়া নাই আপনার তোর কাছে ইয়ার দেব আপনার কিমান টকা ইতিমধ্যে খৰচ হৈছে আৰু কিমান টকা খৰচৰ বাকী আছে বুলি ডক্টৰে কৈছে 3-4 লাখ টাকা শেষ হয়ে গেছে রে ভাই এখন আর আমার পয়সা করি নাই আপনার তোর কাছে ইয়ার দিবার লাগে আপনার ডাক্তার কাছে লিয়া যাইনি গুয়াহাটী 2 বার গেছি যেন কইছেন মানুষজন লিয়া গেছে রে বেমার কমছে না এখন বেশ হয়ে গেছে আর গলায় মুখে সবটাই হয়ে গেছে গুৱাহাটী কোনটো হস্পিটেলত গৈছিল আগতে পয়লা গেছি নার্সিং বা পরে গেছি ক্যান্সার হসপিটালে তো ক্যান্সার হস্পিটেলত গৈছে ঠিক আছে আৰু আপোনালোকে চাব পাৰে ল'ৰাজন মানুহজনলৈ কিমান এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে ক্যান্সাৰ আৰু মোৰ সৈতে আছে আন এজন সতীৰ্থ অসমীয়া যুৱ মঞ্চৰ সহকাৰী সম্পাদক মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম তেখেতে কি ক'ব এই বিষয়ে যে আপুনি এজন স্থানীয় যুৱক আৰু লগতে অসমৰ অন্যতম সংগঠন অসমীয়া যুৱ মঞ্চৰ সহকাৰী সম্পাদকৰ দায়িত্ব আছে কি ক'ব মানুহজন বহুত অসহায় হৈ পৰিছে নিজৰ মাটি বাৰী যিমানে আছে সব বিক্ৰী কৰি ক্যান্সাৰ ৰোগত তেখেতে যিমান পাৰিছে সিমানে টকা খৰচ কৰিছে আৰু আমাৰ স্থানীয় ৰাইজ তথা আমাৰ স্থানীয় ৰাইজে বহুতো সহায় কৰিছে আৰু আমিও সহায় কৰিছোঁ আমিও আকৌ সহায় হাত আগবঢ়াই আহিছোঁ আৰু তেখেতৰ যে ৰোগ যিটো আছে ক্যান্সাৰ ৰোগৰ বহুত টকা খৰচ হৈ গ'ল আৰু এতিয়াও লাগে বহুতো কাৰণ নিৰুপায় হৈ পৰিছে এতিয়া ডক্টৰৰ ঘৰলৈ লৈ যাব তেনেকুৱা কোনো হেৰি নাই টকা পইচা নাই তো আমি বিচাৰিম যে আমাৰ স্থানীয় যিসকল ৰাইজ আছে তথা আমাৰ স্থানীয় সমাজসেৱক যিসকল আছে যাতে সহায়ৰ হাত আগবঢ়ায় এই ক্যান্সাৰ ৰোগীজনৰ কাৰণে আৰু আমি কালিৰ যুৱ প্ৰজন্ম গতিকে কালিৰ ভৱিষ্যত আমি বস্তুটো চিন্তা কৰিব লাগিব আৰু আমাৰ যে অহা জেনেৰেশ্যনে যাতে আমাৰ পৰা কিবা এটা মেছেজ পায় যে এজন অসহায়হীন মানুহজনকে কেনেকৈ আমি সহায় কৰিব পাৰিম সেইবুলি আশা ৰাখি এখন গাঁৱৰ নাম কি আৰু যদি কোনোবা সতীৰ্থ আহি নিজে দিব বিচাৰিছে তেনে এই গাঁওখনৰ নাম আৰু ঠিকনাটো জনাব এই গাঁওখনৰ নাম হৈছে বৰপুখুৰী বুৰুঙ্গা পঞ্চায়তৰ বৰপুখুৰী গাঁৱৰ জিলা হুজাই জিলা হয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ সৈতে আছে ইয়াৰ সতীৰ্থসকল স্থানীয় মানুহসকলো আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি কি ক'ব এই বিষয়ে তো গাঁৱে সারা বা গাঁৱে কিছু চান্দা চান্দা তুলিয়ে বাক্কা খরচ করছে করার বাদে এখন তো আর টান বাড়ির মাটিও আসলো তো টান বেচিছেন গরু ছাগলও আসলা ওটাও টান কিছু বেচিছেন বেশি তো এখন আরো অসহায় মাটি ঘৰৰ মাটি বিক্ৰী কৰি ঘৰৰ টান যে জায়গা বিটা আছিল বিটা বেচি দিছে বিটা বেচি পেলাই অন্য এক বাড়ির তাহরা আঁকি টান বিটা উঠা বেচিয়া যা আছিল সারা খরচ করে দিছে কুয়া এগুলো নাই টান 4 ফুলি 2 ফুলি বিয়া দিলেছে আর 2 ফুলি বর্তমানে গরু আছে আর ও অবস্থা তাকে তাই ছোৱালী দুজনী বিয়া দিলে দুজনী আচ্ছা এই ছোৱালী যিগৰাকী দুজন ঘৰত আছে তেখেতে পঢ়ি আছে নেকি তেনেকৈ স্কুলত পঢ়ে বৰ্তমানে কোন ক্লাছত পঢ়ি আছে 9 আর এগু 6 আর এগু 9 হয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে লক্ষ্য কৰিব পাৰে এই ঘৰখনলৈ মন কৰক যি ঘৰখনত এই মানুহজন আছে এতিয়ালৈকে আৰু কোনো খৰচ এতিয়ালৈকে বহু টকা খৰচ কৰিছে 5 বছৰ হ'ল প্ৰায় বেমাৰৰ কিন্তু এতিয়ালৈকে কোনো ৰোগত
হেৰি পোৱা নাই, বহু টকা খৰচ কৰিলে এতিয়া আপোনালোকৰ পৰা সহযোগিতা বিচাৰিছে। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।